হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ বাৰু বহুত ভালেই খবৰ। আৰু এই চৰাইজনী দেখিছেনে? এইজনী হৈছে মানে আমাৰ ঘৰৰে চৰাই আছিলে। তো পৰহি দিনাখন মানে কি হ'ল, ৰাতিপুৱা এৰি দিওঁতে কোনোবাই ভৰিতে মাৰি দিলে, ভৰিটো ভাঙি থাকিল। তো সেইদিনাখনৰ পৰা 2 দিন বান্ধি ৰাখিলোঁ। চৰাইজনী আৰু খিনাই অৱস্থাই নাই আৰু মানে এতিয়া খোৱা কথা নাছিলে। এই চৰাইজনী আমি আকৌ ডিচেম্বৰৰ কাৰণে খাচি ৰাখিছিলোঁ। পিছে আৰু কি হ'ব, আৰু কপালত নাই আৰু তাই ডিচেম্বৰলৈকে থাকিবলৈ। তো তাকে ধুনীয়াকৈ দেউতাই কাটি বাচি দিলে। ময়ো কৰোঁ মানে, তো যিহেতু দেউতা আছে কাৰণে দেউতাকে কাটি বাচি দিবলৈ ক'লোঁ। মই আকৌ এইবিলাকত পূৰা মানে পাকৈত আৰু মানে চৰাই কাটা আৰু বাচা এইবিলাকত মানে পূৰা পাকৈত আৰু হৰুৱাব নোৱাৰে এইবিলাকত। তো ধুনীয়াকৈ দেউতাই বাচি কাটি দিলে। আৰু মই মানে আমাৰ ঘৰত কি হয়, মাংস বা মাছ থাকিলে মানে প্ৰায় মই ঘৰত থাকিলে আৰু তো মায়ে মোক কয় তয়ে বনা বুলিয়ে কয়, দেউতাও কয় তই বনাবি বুলি। তো সেইটো কাৰণে ময়ে বনালোঁ। দেউতাই ধুনীয়াকৈ কাটি বাচি দিলে। পিছে মই একদম খালোঁৱেই আৰু, মা দেউতাক খোৱা নাই, মই খালোঁ। পিছে আজিলৈ গুড নাইট।